মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছো। আজি মই অসম জাতীয় বিদ্যালয়ত ক্লাছ 7 অৰ্থাৎ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 12 মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন এইটো পাঠৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছো। যদি ভিডিঅ' ভাল লাগে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু অৱশ্যই কমেণ্টছত নিজৰ নামবোৰ লিখি দি যাবা, ভাল লাগিব মোৰ শুনি। তো তোমালোকৰ অনলাইনৰ প্ৰথমটো প্ৰশ্নটো আছে, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। তাৰে ক নম্বৰটো আছে মানৱ সম্পদ মানে কি? উত্তৰত লিখিবা মানৱ সম্পদ হ'ল যিসকল লোকে শাৰীৰিক বা মানসিকভাৱে দেশৰ উৎপাদন কাৰ্যত বৰঙণি যোগাই আছে আৰু যিসকলৰ বৰঙণি যোগৰ সম্ভাৱনা আছে সেই সকলোকে দেশখনৰ মানৱ সম্পদ বুলি কোৱা হয়। ক নম্বৰ কৈছে দ্বিতীয় মহাযুদ্ধৰ সময়ত কোনখন দেশত দুটাকৈ এটম বোমা নিক্ষেপ কৰা হৈছিল? এটাতো জানা দ্বিতীয় বিশ্বযুদ্ধ 1939 চনত হৈছিল আৰু 1939 পৰা 1945 এইকেইটা বছৰতে হৈছিল। এই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই এনে এখন দেশৰ ওপৰত দুটা এটম বোম নিক্ষেপ কৰিছিল। সেই দুটা দেশৰ নাম আমি জানিম এতিয়া। দ্বিতীয় মহাযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত দুটাকৈ এইটো ভুলকে দিয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই দুটাকৈ বোমা নিক্ষেপ কৰা হৈছিল। যুক্তৰাষ্ট্ৰ নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰত দুটাকৈ বোমা নিক্ষেপ কৰা হৈছিল কাৰ ওপৰত? জাপানৰ ওপৰত। আৰু সেই জাপানৰ দুটা অঞ্চলৰ নাম আছিল, এটা হ'ল হিৰোশ্বিমা আৰু এটা হ'ল নাগাচাকি। নম্বৰ হৈছে মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য কি? উত্তৰ হৈছে মানৱ সম্পদ উন্নয়নৰ মূল উদ্দেশ্য হ'ল সকলো শ্ৰেণীৰ মানুহ সৰ্বতো প্ৰকাৰে বিকাশ সাধন কৰা, যাতে কোনো ধৰণৰ মানুহ দুখীয়া শ্ৰেণীত নপৰে আৰু কোনো ধৰণৰ মানুহ নিবনুৱা হৈ নাথাকে, সকলোৱে যাতে সমান সমানে আগবাঢ়ি যাব পাৰে, এটা হ'ল মানৱ সম্পদ উন্নয়নৰ মূল উদ্দেশ্য। ক নম্বৰ কৈছে বৃত্তিমূলক শিক্ষা কাক বোলে? উত্তৰটো চাবা, যি শিক্ষাই ব্যক্তি এগৰাকীক উপাৰ্জন কৰাৰ বাবে কোনো এটা বৃত্তি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলে তেনে শিক্ষাক বৃত্তিমূলক শিক্ষা বোলে। আমি যেনেকৈ আনুষ্ঠানিক শিক্ষা লৈছো, কিছুমান এনেকুৱা ধৰণৰ বিদ্যালয় আছে ছাত্ৰ ছাত্ৰীসকলক ছবি অঁকা শিকোৱা হয়। এতিয়া ভৱিষ্যতে তেখেত ভাল ছবি আঁকি কি কৰিব পাৰে, বৃত্তি উপাৰ্জন কৰিব পাৰে। কিছুমান বিদ্যালয়ত আছে হাতে কামে শিক্ষা দিয়া হয়, যেনেকৈ এগ্ৰিকালচাৰত ফিচাৰী কেনেকৈ মাছ পালন কেনেকৈ কৰিব লাগে, গৰু কেনেকৈ পুহিব লাগে, হাঁহ কুকুৰা কেনেকৈ পুহিব লাগে, এনেকুৱা বা সাৰ কেনেকৈ বনাব লাগে, এনেকুৱা ধৰণৰ শিক্ষা দিলে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে যদি কোনো ধৰণৰ চৰকাৰী চাকৰি লাভ নকৰে, তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীসকলে এই হাতে কাম কৰি তেওঁলোকৰ বৃত্তি উপাৰ্জন কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ শিক্ষা হৈছে কি বৃত্তিমূলক শিক্ষা। নম্বৰটো হৈছে নিবনুৱা বুলিলে কি বুজা? উত্তৰটো হৈছে কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকা সত্ত্বেও দেশত প্ৰচলিত হাৰত মজুৰি পোৱা বা উপাৰ্জন কৰিবলৈ অক্ষম ব্যক্তিক নিবনুৱা বোলা হয়। তাৰমানে যিসকল লোকে কামৰ বাবে উপযুক্ত কিন্তু কাম কৰিবলৈ নিবিচাৰে, গতিকে তেনেকুৱা মানুহ কি বুলি কোৱা হৈছে? নিবনুৱা মানুহ বুলি কোৱা হৈছে। 2 নম্বৰত কৈছে তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা। তাৰ ক নম্বৰ হৈছে দেশৰ সকলো লোকক মানৱ সম্পদ বোলা হয়, এইটো অশুদ্ধ। সকলো লোকেই মানৱ সম্পদ নহয়, যিসকল মানুহ দেশ বিৰোধী কাম কৰে সেইসকলতো দেশৰ মানৱ সম্পদ নহয়। ক নম্বৰ হৈছে শাৰীৰিকভাৱে বিকলাংগ লোকসকল মানৱ সম্পদ হ'ব পাৰে, এইটো শুদ্ধ। গ নম্বৰ হৈছে প্ৰাকৃতিক সম্পদ অবিহনে আৰ্থিক উন্নয়ন সম্ভৱ, এইটো কি কৈছে? শুদ্ধ। প্ৰাকৃতিক সম্পদ নহলে আমি কোনো কামেই কৰিব নোৱাৰো বা ইয়াত দিছে অসম্ভৱ, সম্ভৱ নহয়, গতিকে এইটো কি হ'ব? শুদ্ধ। খ নম্বৰ হৈছে দেশত জনসংখ্যাৰ পৰিমাণ অধিক হোৱাটো মানৱ সম্পদ চহকী হোৱা বুজায়, এইটো কি? অশুদ্ধ। নম্বৰত আছে মানৱ সম্পদ উন্নয়ন আৰু আৰ্থিক উন্নয়ন পাৰস্পৰিক নিৰ্ভৰশীল, এইটো কি? শুদ্ধ। 3 নম্বৰত আছে মানৱ সম্পদ উন্নয়নৰ যিকোনো 5টা কাৰক লিখা। উত্তৰ, মানৱ সম্পদ উন্নয়নৰ যিকোনো 5টা কাৰক হ'ল, 1 নম্বৰত আছে শিক্ষা, যিবোৰ কাৰক ব্যৱহাৰ কৰিলে আমি কি হ'ব পাৰিম? উন্নত হ'ব পাৰিম। এনেকুৱা 5টা কাৰকৰ নাম লিখিব দিছে। তো প্ৰথমত আছে শিক্ষা,
মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈছে শিক্ষা। শিক্ষা অবিহনে আমি আমাৰ দেশ উন্নয়ন কৰিব নোৱাৰিম। মুঠতে দেশ নহয় বুলি কোনো কাৰ্যতে আমি সফলতা লাভ কৰিব নোৱাৰিম। তাৰপিছত 2 নম্বৰটো কি আছে চোৱা, জনস্বাস্থ্য। মানৱ সম্পদ বিকাশৰ আন এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে জনস্বাস্থ্য। তাৰপিছত পুষ্টিকৰ খাদ্য। দেশৰ প্ৰত্যেকগৰাকী ব্যক্তিক উপযুক্ত মানৱ সম্পদ গঢ়ি তুলিবলৈ পুষ্টিকৰ খাদ্য অতি আৱশ্যক। তাৰপিছত হৈছে পূৰ্ণ সংস্থাপন। পূৰ্ণ কৰ্মসংস্থাপন মানে হৈছে দেশৰ সকলো ব্যক্তি যিকোনো উৎপাদন কাৰ্যত জড়িত হৈ দেশত প্ৰচলিত মজুৰি উৎপাদন কৰা। তোমালোকৰ আজি